আজি আমাৰ সেই দক্ষিণ পুখুৰীপাৰা আমাৰ এই ফুটবল খেলপথাৰত আমাৰ এই যুৱ সংঘৰ খেল বাকৰিত আজি আমাৰ এই অঞ্চলটোৰ 5টা এফআৰচিয়ে একেলগে আমাৰ ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ 150 বছৰীয়া জন্মজয়ন্তী অনুষ্ঠানটো আয়োজন কৰিছে। আৰু ইয়াৰ মূলতে হ'ল আমাৰ আজিৰ পৰা কেইটামান দিন আগতে অৰ্থাৎ যোৱা 11 নৱেম্বৰ দিনাখন আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু অসমৰ জনজাতি মন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ে একেলগে গোটেই অঞ্চলটোত বনত বাস কৰা বন আৱাসীবিলাকলৈ আমাৰ বিধিগতভাৱে এই ভূমিস্বত্ব পত্ৰ প্ৰদান কৰিছিল। আৰু আমাৰ এই অঞ্চলতো 5টা যেটো বন আইনৰ অধীনত এফআৰচি গঠন কৰিছিলে, এই বন আইনৰ অধীনৰ 5টা এফআৰচিৰ অন্তৰ্গত আমাৰ আবেদনকাৰীবিলাকে আমাৰ বন আৱাসীবিলাকে ভূমিস্বত্ব পাবৰ কাৰণে সক্ষম হৈছিলে। আৰু সেই 5টা বন আৱাসী আমাৰ এফআৰচিৰ অন্তৰ্গত বন আৱাসীবিলাকে একেলগ হৈ পেলাই আজি তেখেতসকলে আমাৰ ভগৱান বিৰচা মুণ্ডাৰ জন্মজয়ন্তী ইয়াতে আয়োজন কৰিছিল। আৰু ইয়ালৈ মোক এজন অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল, কিয়নো আমি ইতিমধ্যে দক্ষিণ কামৰূপ জিলা বন অধিকাৰ কমিটি সমন্বয়ৰক্ষী সমিতি যোৱা 2009 চনতে গঠন কৰি পেলাই এই অঞ্চলটোৰ প্ৰকৃত বন আৱাসীসকলে যাতে আমাৰ বন আইনৰ অধীনত আমাৰ যিটো বন আইন 2005 আছে তাৰ অধীনত যাতে আমাৰ এই অঞ্চলটোৰ আৱাসীসকলে বন আৱাসীসকলে মাটি ভূমিস্বত্ব পাব পাৰে, তাৰ কাৰণে আমি কাম কৰিছিলোঁ। আৰু সেই হিচাপতে বিগত দিনকেইটা ধাৰাবাহিকভাৱে কাম কৰিছোঁ। কাম কৰাৰ বিনিময়তে আজি গোটেই আমাৰ দক্ষিণ কামৰূপত প্ৰায় একেলগে প্ৰথম কিস্তিত আমাৰ 1800 আছিলে, এইবেলে আমাৰ 4600 ঠিকাদাৰজনক দিছিলে। গোটেই সমুদায় মিলি প্ৰায় 6500 আমাৰ বন আৱাসীয়ে ভূমি পাবৰ কাৰণে সক্ষম হ'ল, ভূমিস্বত্ব পাবৰ কাৰণে সক্ষম হ'ল। আৰু যে আমাৰ এই অঞ্চলটোত আৰু পাব লগা আছে, নিশ্চয়কৈ তাৰো এটা পৰিৱেশ আমাক লাগিছিল। গতিকে যিহেতু জন্মজয়ন্তী আমাৰ বিৰচা মুণ্ডাৰ আমি পালন কৰিলোঁ, ইয়াতে কিছু বিষয় আমি আলোচনা কৰিলোঁ, যথেষ্ট ভাল হৈছে। আমাৰ আজি এই অনুষ্ঠানলৈ বন বিভাগৰ ব্যক্তিসকলক বিষয়াসকলক আমন্ত্ৰণ কৰা হৈছিল, লগতে আমাৰ বকো ব্লকৰ আমাৰ যিসকল বিষয়া তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ কৰা হৈছিল। আৰু একেলগে আমাৰ বন আৱাসী যিসকলে ভূমিস্বত্ব পালে তেখেতসকলৰ মনৰ কথাখিনি আমি জানিলোঁ, একেলগে কিছু বিষয় আলোচনা কৰিলোঁ। আৰু বাকী যিসকল আবেদনকাৰী আছে তেখেতসকলে যাতে এটা শুদ্ধ পথত আগবাঢ়ি গৈ পুনৰ ভৱিষ্যত পাবৰ কাৰণে সক্ষম হয় বনবাসীসকলে, তাৰ কাৰণে আমি কাম কৰাৰ কাৰণে এটা প্ৰায় পৰিৱেশ আমি আজি ৰচনা কৰিছোঁ। মই যথেষ্ট ভাল পাইছোঁ। আমাৰ এই অঞ্চলটোৰ আমাৰ যি 5টা বন অধিকাৰ সমিতিয়ে একেলগে এই অনুষ্ঠানৰ আয়োজন কৰিলে। আৰু লগতে আজি এই অনুষ্ঠানত আমাৰ ধৰতী আবা আমাৰ বীৰ ভগৱান বিৰচা মুণ্ডাৰ লৈ কোটি কোটি সেৱা যাচিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ ওচৰত সংকল্প গ্ৰহণ কৰিলোঁ যাতে আহি থকা দিনবিলাকত জল, জমিন আৰু জংঘল এইবিলাকৰ সংৰক্ষণৰ কাৰণে আমি জনজাতি ৰাইজে একেলগে কাম কাজ কৰিব পাৰোঁ। অঞ্চলটোত খুব হাতীৰ উপদ্ৰৱ, এই ক্ষেত্ৰত হাতীৰ যিখিনি ভৱিষ্যত দিয়াৰ পিছত কিবা অসুবিধা হ'ব নেকি বনৰ হাতীৰ? একো অসুবিধা নহয়, কাৰণ আমি যদি চাওঁ তেতিয়াহ'লে ধৰ আজিৰ পৰা আমি যদি 50 বছৰ আগলৈকে যাওঁ, 50 বছৰ আগতো আমাৰ যিখিনি ইয়াত বসবাস কৰা মানুহ আছে তেখেতসকলৰ তাতেই আছে। আৰু 50 বছৰৰ পিছত আজি আমি যিখিনি জংঘল দেখিছোঁ, সেই জংঘলখিনিত কিছু বিনষ্ট হোৱা আমি দেখিছোঁ, কিছু কমিছে। সেইকাৰণে বন আইনখনৰ আওতালৈ আমি ক'ব পাৰোঁ যে আমাৰ বনত বসবাস কৰা যিখিনি আমাৰ বন আৱাসী আছে তেখেতসকলক যে ভূমিস্বত্ব প্ৰদান কৰিছে, আৰু এই ভূমিস্বত্ব প্ৰদান কৰাৰ পিছতে দাঁতি কাষৰীয়া যিখিনি জংঘল আছে সেই জংঘলখিনি এতিয়া অধিকাৰী আমাৰ এই বন আৱাসীবিলাকে হ'ব। ইয়াৰ চৰ্তটোৱেই হৈছে কাষত থকা বনভূমিসমূহ সুৰক্ষা কৰিব লাগিব। আজি জংঘলত আমাৰ হাতীৰ কাৰণে খাদ্য নোহোৱা হৈছে, জংঘল ভূমি আছে কিন্তু জংঘলত আমাৰ হাতীৰ খাদ্য নাই। তেখেতসকলৰ হাতীবিলাকৰ খাদ্য নোহোৱাৰ কাৰণে আজি আমাৰ কাষতে বসবাস কৰা ৰাজহ গাঁৱলৈ আহিব লগা হৈছে, আমাৰ পৰিয়াল মানুহৰ বাৰীবিলাকত আহিব লগা হৈছে, বা সেইফালে দিয়ে অহা যোৱা কৰোঁতে চবেই জনবহুল হৈছে, হাতী বাঢ়িছে, মানুহো বাঢ়িছে। গতিকে অহা যোৱা কৰোঁতে বাটতে কেতিয়াবা মুখামুখি হৈছে, ককাখুন্দা হৈছে, সংঘাত বাঢ়িছে, কেতিয়াবা মানুহ মৰিছে, কেতিয়াবা হাতী মৰিছে। হাতী মাৰিছে নে হাতী মৰিছে নে জানো, মাৰা বুলিও ক'ব পাৰে, তেনেকৈ 2এটা ঘটনা আগতে হৈ গৈ আছে। দুয়োটাই দুখজনক পৰিতাপৰ বিষয়। কিন্তু মই আশা কৰিম যে আহি থকা দিনত আমাৰ যিখিনি বন আৱাসী আমাৰ ভৱিষ্যত পালে তেখেতসকলে কাষত থকা বনভূমিসমূহ হাতী সুন্দৰকৈ ৰক্ষণাবেক্ষণ দিব, আৰু তাতে হাতীৰ খাদ্যৰ কাৰণেও উপযোগী ব্যৱস্থা কৰিব। কাৰণ জংঘলত যেতিয়া আমাৰ ঘাঁহ বনবোৰ ভাল ধৰণে থাকিব, হাতীৰ খাদ্য যিবিলাক লয় সেই খাদ্য পোৱা যিবিলাক উদ্ভিদ আছে, যিবিলাক আমাৰ জংঘল আছে বা গছ গছনি আছে যিবিলাক হাতীয়ে খায়, সেইবিলাক যেতিয়া বাঢ়িব তেতিয়া হাতীয়ে মানুহৰ মাজলৈ আহি বা কৃষিভূমি বিনষ্ট কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। অৱশ্যে আন এটাও দিশ, আজি যিখিনি আমাৰ
বন আৱাসীয়ে ভূমিস্বত্ব পাব, জংঘল ভূমি পাব। তেখেতসকলে পূৰ্বৰ পৰাই থকা 50-60 বছৰ আগৰ পৰাই থকা, যেতিয়া আমাৰ বন আইনখন হোৱাই নাছিল, এতিয়া বহুত পিছত হৈছে বন আইনখন। তাৰ আগতে আমাৰ এইখিনি মানুহ আছিল, কাৰণ সেইখিনি সময়ত বনভূমিসমূহ ডিক্লেয়াৰ কৰোঁতে উপযুক্ত চৰজমিন তদন্ত নকৰিলে, যাৰ কাৰণে বহু আমাৰ তেতিয়াৰ পৰাই থকা প্ৰায় 150, 200, 300 বছৰ থকা মানুহ মানে জংঘলতে থাকিব লগা হ'ল। তেওঁলোকে বিগত দিনত আইনগতভাৱে বহু অসুবিধাৰ মুখামুখি হৈছে। এতিয়া যিহেতু ঠিক তেনেকৈ হ'ব, এতিয়া আমাৰ জংঘলটো বাচিব, জংঘলত থকা আমাৰ চবেই মানে গছ গছনি থাকিব, গছ গছনি থকাৰ লগতে আমাৰ হাতীৰো বাট বিচৰণথলী এতিয়া ৰূপান্তৰ হ'ব। এই গোটেইখিনি আমি নিশ্চয়কৈ ইয়াৰ জৰিয়তে এটা আশা কৰিব পাৰোঁ। এটা উপযুক্ত পৰিৱেশ থাকক, তথাপি বনাবাসীবলৈ মই আহ্বান জনাম আজি এই ঠেগতে, কাৰণ যিহেতু ভগৱান বিৰচা মুণ্ডাই জল, জমিন আৰু জংঘলৰ কাৰণে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। গতিকে আমাৰ বনাবাসীবিলাকেও এতিয়া জল, জমিন আৰু জংঘলৰ কাৰণে নিশ্চয়কৈ নিজৰ ভৱিষ্যতৰ অধিকাৰ লৈ কাম কৰিব, আৰু হাতীৰ কাৰণে কোনো ধৰণৰ খাদ্য অভাৱ নোহোৱাকৈ, তেওঁলোকৰ বাসস্থান অভাৱ নোহোৱাকৈ আমাৰ জংঘলভূমি শ্ৰীবৃদ্ধি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।